লখিমপুৰ কলেজ স্বায়ত্তশাসিতৰ ছাত্ৰ একতা সভাৰ সহযোগত লগতে মহাবিদ্যালয়ৰ যি ছাত্ৰবাস আৰু ছাত্ৰীবাস আছে সকলো ওলাই আহিছোঁ। কলকাতাৰ যি ধৰ্ষণ কাৰ্য ডাক্তৰ মৌমিতা দেৱনাথৰ লগত যি ধৰ্ষণ কাৰ্য হ'ল তাক লৈ আমি সকলো মৰ্মাহত হৈছোঁ। সেয়েহে আমি ওলাই আহিছোঁ যাতে দুখীয়া শাস্তি পাওক আৰু এনেধৰণৰ আন এগৰাকী মহিলাক যাতে তেওঁলোকে ধৰ্ষণ কৰাৰ আগতে 10 বাৰ ভাবক। আমি ভাৰত চৰকাৰক এটাই অনুৰোধ জনাম যাতে নাৰী সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ আঁচনি বা বিভিন্ন ধৰণৰ আইন হাতত লওক। কাৰণ আজি মৌমিতা দেৱনাথৰ লগত হৈছে, কাইলৈ মোৰ লগত হ'ব, পৰহিলৈ আন কোনো 10 গৰাকী নাৰীৰ লগত হ'ব। আৰু বৰ্তমানলৈকে খবৰ পোৱা মতে মৌমিতা দেৱনাথৰ যিসকল তেওঁক ছাপোৰ্ট কৰা ব্যক্তি আছিল বা যিসকল ছোৱালী আছিল তেওঁলোককো এগৰাকী এগৰাকীকৈ ধৰ্ষণ কৰি নিয়া হৈছে বুলি আমি গম পাইছোঁ। সেয়েহে এই ধৰ্ষণ কাৰ্য ৰোধ কৰক, ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰক যাতে আমি নাৰীসকল সুৰক্ষাভাৱে মুকলি আকাশৰ তলত থাকিব পাৰোঁ। সেয়াই মই অনুৰোধ জনাম ভাৰত চৰকাৰৰ প্ৰতি। হয়, আজি লখিমপুৰ কলেজ স্বায়ত্তশাসিতৰ ছাত্ৰ একতা সভাৰ সহযোগত লগতে মহাবিদ্যালয়ৰ যি ছাত্ৰবাস আৰু ছাত্ৰীবাস আছে সকলো ওলাই আহিছোঁ। কলকাতাৰ যি ধৰ্ষণ কাৰ্য ডাক্তৰ মৌমিতা দেৱনাথৰ লগত যি ধৰ্ষণ কাৰ্য হ'ল তাক লৈ আমি সকলো মৰ্মাহত হৈছোঁ। সেয়েহে আমি ওলাই আহিছোঁ যাতে দুখীয়া শাস্তি পাওক আৰু এনেধৰণৰ আন এগৰাকী মহিলাক যাতে তেওঁলোকে ধৰ্ষণ কৰাৰ আগতে 10 বাৰ ভাবক। আমি ভাৰত চৰকাৰক এটাই অনুৰোধ জনাম যাতে নাৰী সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ আঁচনি বা বিভিন্ন ধৰণৰ আইন হাতত লওক। কাৰণ আজি মৌমিতা দেৱনাথৰ লগত হৈছে, কাইলৈ মোৰ লগত হ'ব, পৰহিলৈ আন কোনো 10 গৰাকী নাৰীৰ লগত হ'ব। আৰু বৰ্তমানলৈকে খবৰ পোৱা মতে মৌমিতা দেৱনাথৰ যিসকল তেওঁক ছাপোৰ্ট কৰা ব্যক্তি আছিল বা যিসকল ছোৱালী আছিল তেওঁলোককো এগৰাকী এগৰাকীকৈ ধৰ্ষণ কৰি নিয়া হৈছে বুলি আমি গম পাইছোঁ। সেয়েহে এই ধৰ্ষণ কাৰ্য ৰোধ কৰক, ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰক যাতে আমি নাৰীসকল সুৰক্ষাভাৱে মুকলি আকাশৰ তলত থাকিব পাৰোঁ। সেয়াই মই অনুৰোধ জনাম ভাৰত চৰকাৰৰ প্ৰতি।